সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আপোনাৰ প্ৰয়োজনীয় সকলোবোৰ ডকুমেন্ট ঘৰতে বহি আবেদন কৰি ল'বলৈ পাৰিব। গতিকে এই পোৰ্টেলত আপোনালোকে সাৰ্টিফিকেটসমূহ আবেদন কৰিবৰ বাবে ইয়াত আপোনালোকৰ এটা একাউণ্ট থাকিব লাগিব। আৰু একাউণ্টটো আপোনালোকে অনলাইনৰ জৰিয়তে নিজৰ ঘৰতে বহি বনাব পাৰিব। সো আজি ভিডিঅ'টোত মই আপোনালোকক জনাই দিম কেনেদৰে আপোনালোকে সেৱা সেতু পোৰ্টেলত এটা একাউণ্ট বনাব পাৰিব। সো আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে এনেকুৱা নতুন ইনফৰমেশ্যনবোৰ বিষয়ে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল পিভি চেণ্টাৰটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নেপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকৰ জৰিয়তে চাই আছে তেতিয়াহ'লে পেজটো ফলো কৰি ৰাখিবলৈ নেপাহৰিব। সেৱা সেতু পোৰ্টেলত অহাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহে। ইয়াত আপোনাক দেখিছে সিটিজেন মোবাইল নাম্বাৰ। সো আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু ইয়াত যেটো কেপচা দেখা পাই আছে কেপচাটো ফিল কৰাৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিলে আপোনাৰ মোবাইলত এটা ওটিপি যাব যদিহে আপোনাৰ একাউণ্ট থাকে। যদি আপোনাৰ একাউণ্ট নাথাকে ইয়াত একাউণ্ট এটা বনাব লাগিব। কিন্তু আগতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ নাছিলে। ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আছিল আগতে। ইয়াত তলত আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ নাও বা সাইন আপত ক্লিক কৰিবলৈ আপোনালোকে এটা একাউণ্ট বনাই ল'ব পাৰে। কিন্তু বৰ্তমান সময়ত এই ইণ্টাৰফেচটো নাই। সো আপোনালোকক মই দেখুৱাই দিম আজি ভিডিঅ'টোত কেনেদৰে আপোনালোকে নিজৰ একাউণ্ট এটা বনাই ল'বলৈ পাৰিব। সো প্ৰথমতে আপোনালোকে গুগলত সাৰ্চ কৰিব ePramaan বুলি আপোনালোকে যেতিয়া সাৰ্চ কৰিব ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত প্ৰথমতে দেখা পাইছে ePramaan। সো ইয়াত আপোনালোকে এণ্টাৰ কৰিব মানে ক্লিক কৰিব। ইয়াৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব। ইয়াৰ পিছত প্ৰথম অপচনটোত ক্লিক কৰিব ইউজাৰত। ইয়াৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰি পেলাই তললৈ চাব। তলত দেখা পাব আপোনালোকে নিউ ইউজাৰ সাইন আপ ফৰ মেৰা পৰিৱান। সো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব দিব আৰু জেনেৰেট ওটিপিত ক্লিক কৰিলে আপোনাৰ মোবাইলত এটা ওটিপি আহিব আৰু ওটিপিটো ইয়াত আপোনালোকে ভেৰিফাই কৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাইছে গিফ্ট নেম। সো ইয়াত আপোনালোকৰ নিজৰ নামটো দিব। ইয়াৰ পিছত আপোনালোকে এটা ইউজাৰ নেম দিব। ইয়াৰ পিছত পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড কৰিব। স্ক্ৰীনত দেখুৱাৰ দৰে আপোনালোকে পাছৱৰ্ডৰ ফৰমেটটো দিব। ইয়াৰ পিছত আপোনালোকৰ যেটো জেন্ডাৰ হয় জেন্ডাৰটো সিলেক্ট কৰিব। জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে পাৰ্সোনেল মেছেজ। সো ইয়াত আপোনালোকে যি মন যায় তাকে টাইপ কৰি দিব পাৰে। ইয়াৰ পিছত আপোনালোকে দেখা পাইছে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন। সো এটো একচেপ্ট কৰি পেলাই আপোনালোকে সাইন আপত ক্লিক কৰিব। সাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ইউজাৰ আইডি বা আপোনালোকৰ এটা একাউণ্ট হৈ গ'ল। সো আপোনালোকে সেৱা সেতু পোৰ্টেলত গৈ পেলাই আপোনালোকে নিজৰ যিকোনো ধৰণৰ সাৰ্টিফিকেট আবেদন কৰি ল'বলৈ পাৰিব। ইয়াৰ পিছত ইয়াত আপোনালোকৰ যেটো মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু কেপচাটো ফিল কৰি পেলাই আপোনালোকে সেন্ড ওটিপিত ক্লিক কৰিলে আপোনাৰ মোবাইলত ওটিপি যাব আৰু ওটিপিটো ইয়াত ভেৰিফাই কৰাৰ লগে লগে আপোনালোকে একাউণ্টটো ইয়াত খোল খাই যাব। সো এনেদৰে আপোনালোকে সেৱা সেতু পোৰ্টেলৰ জৰিয়তে নিজৰ আইডি এটা বনাই ল'বলৈ পাৰিব। সো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।